নমস্কাৰ, মই অনুজ। মই বৰ্তমান এজন গণিতৰ শিক্ষক। মই আপোনালোকৰ মাজলৈ আহিম কিছুমান গণিতৰ সহজ কিছুমান ট্ৰিক লৈ, যাৰ জৰিয়তে আপোনালোকে যিবিলাক কম্পিটিটিভ এক্সাম আছে সেইবিলাকত সহজতে আপোনালোকে যিবিলাক প্ৰশ্ন আহিব সেইবিলাক সমাধান কৰিব পাৰিব। এতিয়া আমি দেখোঁ যে ল'ৰা ছোৱালীবিলাকে কি হয়, সব ছাবজেক্টে কি হয়, ইংলিছ পাৰে, কিছুমানে জিকে পাৰে, কিন্তু গণিতৰ কাৰণে ভয় কৰে। কিন্তু গণিতৰ ভয় ভাঙিবলৈ মই আপোনালোকৰ লগত চেষ্টা কৰিম। আমি একেলগে পঢ়িম, একেলগে শিকিম। মোৰ কথা হৈছে সেইটো, আমি একেলগে পঢ়িম আৰু একেলগে শিকিম। আৰু সকলোৱে এই যিটো আগন্তুক এডিআৰই পৰীক্ষা তাত উত্তীৰ্ণ হওক। নতুন যিবিলাক আমাৰ ৰিক্ৰুটমেণ্ট টেষ্ট আছে, আমি এতিয়া কি হয় যে গণিতৰ যিটো চিলেবাছ থাকে, যি পৰীক্ষা নিদিয়ক, SSC লৈকে দিয়ক আপুনি, এডিআৰই হওক, SSC যিকোনো পৰীক্ষাতে কি হয়, চিলেবাছটো একেই হয়, অলপ ডিফাৰেঞ্চ থাকে, কুৱেশ্যন পেটাৰ্ণ। আমি এনেকৈ ধৰণে আমি শিকিম যাতে সহজৰ পৰা কঠিনলৈকে যিকোনো ধৰণৰ কুৱেশ্যন এটা আহিলে ভয় নকৰাকৈ কেনেকৈ সহজতে শিকিব পাৰোঁ। আৰু এটা কথা মই ইয়াত আপোনালোকক প্ৰথম ভিডিঅ'তে কৈ দিছোঁ যে গণিতত আপোনালোকে কোনোবাই যদি আজিলৈকে নাই পৰা, সেইটো আপোনালোকে পাহৰি যাওক। আজিৰ পৰা এটা কথাই মনত ৰাখক, আজিৰ পৰা যদি নাই পৰা তেতিয়া আপোনালোকে কওক যে মই গণিত পৰা নাই। কিয়নো আজিৰ পৰা মই গণিতত যেনেকৈ আপোনালোকক শিকাম, যিবিলাক সহজ মেথড শিকাম, সেইবিলাকত আপোনালোকে অংকটো কৰিলে আপোনালোকে কেতিয়াও আপোনালোকে নাভাবিব যে আপোনালোকে মই গণিত নাজানো। আপোনালোকক মই সহজতে শিকাম আৰু সহজ ট্ৰিক, শ্বৰ্ট ট্ৰিক, অকল যোগ নেওতা, পূৰণ নেওতা, সহজ ভগ্নাংশ, দশমিক, এইবিলাক দশমিক পূৰণ এইবিলাকলৈ মই নাযাওঁৱেই। সেইবিলাক সহজ কৰি মই কেনেকৈ অংক এটা কৰিব পাৰি সকলোবিলাক ট্ৰিক মই শিকাম। প্ৰত্যেকটো চিলেবাছ একমাহ আছে এডিআৰইলৈ, গতিকে একমাহ মোৰ নিৰন্তৰ প্ৰচেষ্টা থাকিব আপোনালোকক উত্তীৰ্ণ কৰাবলৈ। গতিকে সকলোৱে যাতে মোক সহায় কৰিব আৰু মোৰ ভিডিঅ'বিলাক চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'বিলাক পাই বাকীবিলাক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। মোৰ বেলেগ উদ্দেশ্য নাই, মোৰ এটাই উদ্দেশ্য যে সকলোৱে গণিত পাৰক, গণিতৰ প্ৰতি থকা যি ভয়, সেই ভয় নাইকিয়া হওক। মই আপোনালোকক প্ৰথমতে এটা পাৰ্চেণ্টেজৰ এটা অংক দেখাওঁ। আজি মই আৰম্ভহে কৰিছোঁ, প্ৰতিটো মই চিৰিয়েল টপিক ৱাইজ কাইলৈৰ পৰা আপোনালোকে পাব সদায়। জাষ্ট মই এটা পাৰ্চেণ্টেজৰ অংক এটা দেখাইছোঁ আপোনালোকক কেনেধৰণে কৰে। আমি জানো যে পাৰ্চেণ্টেজ মানে কি, শতাংশ, হয়নে? আমি সকলোৱে জানো, আমি সকলোৱে পঢ়ি আহিছোঁ, পাৰ্চেণ্টেজ মানে হৈছে শতাংশ। ইয়াত এটা মই কুৱেশ্যন লৈছোঁ, চাব হা। ইফ দ্য প্ৰাইচ অফ এ বুক ইজ ফাৰ্ষ্ট ডিক্ৰিজ বাই 25%, মানে এখন কিতাপৰ প্ৰাইচটো প্ৰথমতে 25% কি হৈছে, ডিক্ৰিজ হৈছে, মানে কমিছে। দেন ইনক্ৰিজ বাই 20%, তাৰ পাছত 20% কি হৈছে, বৃদ্ধি হৈছে। দেন দ্য নেট চেঞ্জ ইন দ্য প্ৰাইচ উইল বি, তেতিয়াহ'লে নেট চেঞ্জ কিমান হ'ল, মানে প্ৰাইচটোৰ নেট চেঞ্জ কিমান হ'ল, মানে প্ৰথমতে কিমান টকা আছিলে, তাৰ পাছত কিমান টকা হ'ল, সেইটো সুধিছে। হ'লনে? মই কি কৰিম তেনেকুৱা ধৰণৰ অংকৰ ক্ষেত্ৰত, প্ৰথমতে মই এনেকৈ ধৰি ল'ব লাগিব যে কিতাপখনৰ দাম আছিলে কেইটকা, 100 টকা। ঠিক আছে, 100 টকা বুলি ধৰি ল'লোঁ, 100 ৰুপিজ বুলি ধৰিলোঁ। এতিয়া 100 টকা কিতাপখনৰ দাম আছিলে, প্ৰথমতে কি হৈছে, ডিক্ৰিজ বাই 25%। কিমান কমিছে, 25% কমিছে। গতিকে 100 টকাৰ 25% কিমান, আমি সকলোৱে জানো 100 টকাৰ 1% 1 টকা, 100 টকাৰ 2% 2 টকা, 100 টকাৰ 100% 100 টকা। গতিকে 100 টকাৰ 25% হ'ব কিমান, 25। 100 টকাৰ 25% যেতিয়া ডিক্ৰিজ হ'ব, 100 টকাটো কিমান হ'বগৈ, 100 টকাৰ পৰা 25 টকা কমিব। গতিকে কিমান টকা হ'ব, 75 টকা হ'ব। কিমান টকা হ'ব, 75 টকা হ'ল। তাৰ পিছত কি দি আছে চাওক, এণ্ড দেন ইনক্ৰিজ বাই 20%, তাৰপিছত কি হৈছে, 20% ইনক্ৰিজ হৈছে বুলি কৈছে। কাৰ ইনক্ৰিজ হ'ব 20%, 75 টকাৰ 20% ইনক্ৰিজ হ'ব বুলি কৈছে। গতিকে 75 টকাৰ যদি আমি 20% উলিয়াওঁ, আমি জানো যে 75 টকাৰ 20% আমি এনেকৈ এটা শ্বৰ্ট ট্ৰিক এটাত মই আপোনাক শিকাই দিছোঁ। প্ৰথমতে 70 টকা মানে কিমান বুলি ল'ম, আমি 100% বুলি ল'ম। ঠিক আছে, 100% মানে যদি 75 টকা হয়, তেন্তে হ'লে 10% মানে কিমান হ'ব বাৰু, ইয়াত এটা শূন্য কমি গ'ল আৰু ইয়াত এটা কি হ'ল, 7 দশমিক কি হৈ যাব, 5 হৈ যাব। কিমান হৈ যাব, 7.5 হৈ যাব। গতিকে 20% মানে কি হ'ব, 7.5 দুগুণ, মানে 10ৰ দুগুণ 20। গতিকে 7.5 যদি দুগুণ কৰোঁ আমি কিমান হ'ব, 15 টকা হ'ব, হয়নে? এতিয়া মানে আমি কিমান পালোঁ, 75 টকাৰ 20% কিমান পালোঁ, আমি 15 টকা পালোঁ, হয়নে? এতিয়া আমাৰ পইচাটো কিমান হৈ আছিলে, 25% কমাৰ পিছত 100 টকাৰ 25% কমাৰ পিছত হৈ আছিলে 75 টকা। আৰু এতিয়া 20% বাঢ়িলে মানে কিমান টকা বাঢ়িলে, 15 টকা বাঢ়িলে। গতিকে 75 লগত যদি 15 যোগ কৰোঁ আমি কিমান হ'ব, 90 টকা, হয়নে? এতিয়া প্ৰথম পইচাটো আছিলে কেইটকা, 100 টকা, এতিয়া হ'ল কিমান টকা, 90 টকা। গতিকে প্ৰাইচটো কিমান চেঞ্জ হ'ল, 10 টকা চেঞ্জ হ'ল। গতিকে অপশ্যন এ হ'ব। আপোনালোকৰ এইখিনিতে এটা অসুবিধা হ'ব পাৰে। কি অসুবিধা হৈছে, মই কেনেকৈ 75টো 100% ল'লোঁ, 10% 7.5 ল'লোঁ, এই বস্তুটোত অসুবিধা হৈছে। গতিকে এই বস্তুটো যে
কেনেকৈ এইটো আপোনালোকে মুখতে কৰিব পাৰিব। যেতিয়া আপোনালোকে বুজি পাব তেতিয়া মুখতে পাৰিব। কিন্তু আজি মই ডাইৰেক্ট অংকটো কৰিছোঁ কাৰণে আপোনালোকৰ কি হৈছে, এই বস্তুটো বুজাত খেলি মেলি হৈছে, হয়নে? এই বস্তুটো কেলে খেলি মেলি হৈছে কাৰণ মই ডাইৰেক্ট পাৰ্চেণ্টেজ কি একো ভালকৈ কোৱা নাই, ডাইৰেক্ট অংকটো কৰিছোঁ, হয়নে? আমি লাহে লাহে যেতিয়া পাৰ্চেণ্টেজৰ বিষয়ে মই ক'ম, পাৰ্চেণ্টেজ কেনেকৈ উলিয়াই ক'ম শ্বৰ্ট ট্ৰিকত, তেতিয়া আপোনালোকে এইটো একেবাৰে সহজ হ'ব। কিন্তু আমি ট্ৰেডিশ্যনেল পদ্ধতি যদি চাওঁ, এইটো কিমান 100 টকাৰ 25% মানে কিমান 75 টকা। এইটোতো বুজি পাইছে বুলি ভাবিছোঁ মই, কাৰণ 100 হয়নে 25 ইনটু 100 হয়নে, 0 গুচি গ'ল, 0 গ'ল মানে কিমান 25 টকা, হয়নে? গতিকে 100 টকা 25 টকা কি হৈছে, কমাৰ পিছত হৈছে কিমান 75 টকা। এইটো বুজি পালে। আৰু 75 টকাৰ যদি আপোনালোকক মই কিমান 20% উলিয়াওঁ, এইটো 100 হ'ল 20 এইটো কিমান হ'ল 5 হ'ল, 5 15 কিমান 75 মানে কিমান টকা হ'ল 15 টকা হ'ল। 75 লগত কি হ'ব, 15টো ইনক্ৰিজ হৈছে কাৰণে যোগ হৈ কিমান হৈছে 90 হৈছে। এনেকৈতো আপোনালোকে বুজি পাইছে, এইটো মেথড আপোনালোকে জানে। এই শ্বৰ্ট ট্ৰিকটো আপোনালোকে বুজি পোৱা নাই, কাৰণ মই কেলে ডাইৰেক্ট শ্বৰ্ট ট্ৰিকটো আপোনালোকক এই অংকত কৈছোঁ। গতিকে নেক্সট মই যেতিয়া আপোনালোকক পাৰ্চেণ্টেজৰ বিষয়ে ক'ম, তেতিয়া আপোনালোকে ভালদৰে কেনেকৈ হৈছে সহজে বুজি পাব, আৰু ইমান লিখিবই নালাগে, আপোনালোকে মুখতে উত্তৰটো ক'ব পাৰিব।